So guys, good morning. সকলোকে স্বাগতম জনাইছো মোৰ সৰু সুৰা ডেইলি ব্লগলৈ। তো গাইজ ঘৰৰ পৰা উঠিলোঁ, হৈ উঠি এতিয়া উঠি ধুই লওঁ আৰু তাৰপৰা দেখুৱাম আৰু কি নহয়। গাইজ মুখখন ধুই লওঁ, ব্ৰাছ আছে। পৰিৱেশ গাইজ। তো গাইজ মুখ চুখ ধুই ব্ৰাছ কৰি আহি গাইজ ভাতটো খাব লাগিছোঁ। এইটো ভাতটো গাইজ, ইয়াৰ কালি লাঙি পতা মাছ, এইবোৰ গাইজ কাঁচকলৰ শাক। তো গাইজ ভাতটো খাই লওঁ। এইটো কোমোৰা আৰু দালি গাইজ। তো গাইজ ভাতটো খাই লওঁ, ভাতটো খাই পিনি ওলাই যাম আৰু এপাক। তো গাইজ ভাত চাত খাই পিনি এতিয়া গুটি এডোখৰলৈ গৈ আছোঁ। ব'লা গুটি এডোখৰলৈ যাওঁ। গোটেইখন জংঘল গাইজ, দেখিছা। তো গাইজ গুটি এডোখৰ পালোহি। আমাৰ গতিকাই আমাৰ দুদুদা। তো এতিয়া গাইজ লাঙি চাব যাম এতিয়া আমাৰ দুদুৱে মই। তো লাঙি চাবলৈ যাওঁতে দেখুৱাম আৰু ন। তো গাইজ দুদু আৰু মই লাঙি চাব আহিছোঁ। তো গাইজ চোৱা পথাৰখন, দুদু গৈ আছে, সি বৰশীও পাতি থৈছে বোলে, বৰশীও চাইগে মানে। তাৰপৰা লাঙিখন চাই লওঁ আৰু গাইজ। তো গাইজ লাঙি চাই আহিলোঁ, এইকেইটা লাগিলে মাছ মানে ইয়াতকৈ সৰহকৈ লাগিলে কোনোবা চাই পিনি গ'লগৈ মানে লাঙিবোৰ, গোটেই খুটি চুটি ঢিলা হৈ আছে মানে। তো এইকেইটাই পালোঁ বাৰু, এতিয়া ঘৰলৈ গৈ আছোঁ। অঁ তো কিবা এটা কৈ দে, কওঁ কিবা এটা, মানুহে লাঙি চাই লাগে সেইটো কওঁ কিবা এটা ক সেই যোনটো মানুহে লাঙি চালে সেইটো কি কেনেকুৱা কি মানে কি কবি তই লগ পালে? গাইজ লাঙি চাঙি চাই আহি পিনি বাৰীখন অলপ চফা কৰোঁ বোলো, মানে ইয়াত পাণ লগাব বোলে, মামাহঁতৰ ককা আহি পিনি মানে কৈ থৈ গৈছিলে এইটো চফা কৰিবলৈ। তো গাড়ীখন চফা কৰোঁ বোলো অকণমান। তো গাইজ ইয়াত পাণ লগাম গোটেই টুকুৰা। গাইজ ঘৰত মানে বাৰীখন অকণমান চফা কৰিলোঁ, যিটো ৰ'দে পৰিলে মানে, সেইকাৰণে ঘৰত গা চা ধুই পিনি এপাক ওলাই যাওঁ বুলি আহিলোঁ দাদা আৰু মই। গাইজ গাড়ী দি পিনে আহিছে চোৱা। গাইজ দেখুৱাওঁ অকণমান ভিউটো এনেকৈ চোৱা আৰু। তো গাইজ তাত ফটো চটো মাৰিলোঁ, তাৰপৰা এতিয়া ঘৰলৈ যাওঁগৈ আৰু। আজি এই বসন্তীখনত আহিছোঁ, আমাৰ ঘৰৰ বসন্তীখনত দেখিছাগে, এইটো চোৱা ভিউটো। ব'লা এতিয়া ঘৰলৈ গৈ থাকোঁ। তো গাইজ ওলাই মেলি আহিলোঁ, গৰু চৰু বান্ধিলোঁহি। তো কিনো ক'ম আৰু, ছোৱালী নাইকিয়া ঘৰ যে। এয়া চোৱা ভাত বনাবলৈ দিছে, মানে মায়ে শাক বনাইছে, মই ভাত বনাইছোঁ আৰু। যিহেতু গৰমৰ বন্ধ মানে স্কুল খুলিবলৈ বেছি দিন নাই, তাকে আৰু অলপ মাক সহায় কৰি দিওঁ বোলো। এইটো ভাতো চুটো গাইজ, এতিয়া ছোৱালী নাই আৰু ঘৰত কৰিবই লাগিব, নহয় জানো মা? তো গাইজ ভাত পানী খাই পিনি শুবলৈ হৈ গ'ল। তো আজিৰ ভিডিঅ'টো ইমানেই, সকলোৱে ছাপোৰ্ট কৰিবা, মৰম দিবা। গুড নাইট।